আজি শুই উঠিয়ে ডাঙৰ কাম এটা কৰিব লাগিব মোৰ মাথা গৰম উঠি যায় কেতিয়াবা ন শুই উঠিয়ে গোটেই দিনটোৰ কাৰণে খং উঠি যায় উপায় নাই আৰু মই আপোনালোকক কৈ আছো কি কৰিব লাগিব তাৰে আগতে মই ব্ৰাছ কৰি লওঁ মই কি কৰোঁ জানেনে শুই উঠাৰ লগে লগে পটাপট ব্ৰাছ কৰি লওঁ তেতিয়াহে মনটো ভাল লাগি থাকে মুখখনো ভাল লাগি থাকে আৰু গতিকে পটাপট ব্ৰাছ কৰি লৈছোঁ তাৰ পাছত মোৰ ডাঙৰ কাম এটা আছে কি জানেনে যোৱাকালি ইমান বৰষুণ দি আছিলে সেইকাৰণে ফুল গছবিলাক বাহিৰত থৈছিলোঁ এতিয়া এটা এটাকে আকৌ ভিতৰত চাব লাগিব ইমান গধুৰ উপায় নাই কিন্তু ডাঙিবই লাগিব ইমান হকত হৈছো কি কামত এইখিনি কামতে খটাও আৰু হকতখিনি গতিকে বাহিৰত উলিয়াই থৈছিলোঁ আৰু যেহেতু সদায় বাহিৰত নোলাওঁ কিন্তু বৰষুণ দিলে উলিয়াই দিওঁ আৰু সেইকাৰণে এতিয়া আকৌ নিজৰ জেগাটো থ'ব লাগিব নহয় সেয়াও এটা কাম মানে কাম ওলায়ে থাকে আৰু কাম কেতিয়াও কমি নাযায় কাম অকল ওলাইহে থাকিব গতিকে নিজৰ লগতে পুৰা ব্যস্ত হৈ যাওঁ ৰাতিপুৱাৰ পৰা মানে বেলেগ চাবলৈ মোৰ সময় নাই আৰু বেলেগ পাতিবলৈও সময় নাই কথা মানে ইমানেই দৌৰাদৌৰি গতিকে আজি বাৰ্ণায়ুৰ স্কুল আছে গতিকে ৰাতিপুৱাই গোটেইখন দৌৰাদৌৰি কৰিব লাগিব আৰু এতিয়া আপোনালোকে বিশ্বাস কৰক বাজিছে 4:30 আজিকালি সোনকালে পোহৰ হয় আৰু পোহৰ হোৱাৰ লগে লগে মই নিজৰ কাম ষ্টাৰ্ট কৰি দিছোঁ সেইফালে শুই আছে বাৰ্ণায়ুহঁত আৰু মই এইফালে নিজৰ চাফা তাফা কৰা কাম মানে ষ্টাৰ্ট কৰি দিওঁ কাৰণ কালি ৰাতি কি হ'ল জানেনে কালি ৰাতি আমাৰ ঘৰত আলহী আহিছিল মানে নিজৰ মানুহ ৰিলেশ্যনৰ আৰু অহাৰ কাৰণে কি হ'ল ইমান বেছি ভাগৰ লাগিলে পিছত মই আৰু পাকঘৰত চাফা কৰিবলৈ থাকি গ'ল এনেই ওপৰে চাফা কৰিলোঁ কিন্তু গেছটো মুচিবলৈও থাকি গ'ল গতিকে মোৰ ইমান বেছি ভাগৰ লাগিলে মোৰ মানে মই নোৱাৰিলোঁ আৰু থাকিবলৈ গতিকে মই বোলো শুই থাকোঁ মই নোৱাৰিছোঁ আৰু তাৰপাছতে ৰাজমাহ এইখিনি তিয়াই থৈছিলোঁ কিন্তু ৰাজমাহখিনি বেয়া হ'ল গতিকে এইখিনি মই বাহিৰত এতিয়া পেলাই নিদিওঁ চৰাই চিৰিকটি কুকুৰা চবেই খাই দিয়ে আমাৰ ঘৰৰ কুকুৰা নহয় কাষৰ বহুতৰ বা কাষৰ নেবাৰ ঘৰৰ কুকুৰা আৰু এয়া দেখিছেনে বাচনকেইটা পটাপট ধুই লওঁ কাঁহী বাতি মানে ধুবলৈও থাকি গ'ল কালি ইমানেই বেছি লৰালৰি হ'ল আচলতে কি হ'ল জানেনে বহুত বেছি ভাগৰ লাগিলে মোৰ তাৰপিছত ইমান টোপনি লাগিলে যিহেতু 7টা বজাতে শুই যাওঁ ৰাতি কিন্তু আলহী 8:30 9টালৈকে আছে যিহেতু মই নোৱাৰিলোঁ আৰু গতিকে সবকে ভাত পানী খুৱাই বুৱাই তেনেকৈ থৈ দিলোঁ আৰু এতিয়া সেয়া চাফাই অভিযান চলি আছে আৰু যিহেতু খোৱা বোৱা সব বনাব লাগিব এতিয়া নিজে গা পা ধুই পূজাও দিব লাগিব গতিকে কাঁহী বাতিখিনি ধুই মেলি মই আজৰি কৰিলোঁ আৰু পাকঘৰটো চাফা হৈ থাকিলে নিজৰে ভাল লাগে ন যেহেতু ফিল্টাৰটো ওপৰতে আছে গতিকে ফিল্টাৰটো অকণমান চাফা কৰি দিওঁ বাৰ্ণায়ু শুই আছে জানেনে কেনেকৈ শুই আছে দেখাম আজি আপোনালোকক বাৰ্ণায়ু দেখিবলৈ একদম দেউতাকৰ নিচিনা গোটেই দেউতাকৰ মুখখন বাৰ্ণায়ুৰ মোৰ নিচিনা নহ'ল পায় গতিকে সেয়া বাৰ্ণায়ু পুৰা টোপনি দেখিছেনে একদম ক'ব নোৱাৰাকৈ শুই আছে বাৰ্ণায়ু আৰু অকণমান তাৰ চৰ্দি হ'লে নাকেদি উশাহ ল'বলৈ প্ৰব্লেম হয় মুখখন মেলি শুৱে অকণমান যিটো ডিব্ৰুগড়ত দেখাই আছোঁ ভাল হৈছে লাহে লাহে আৰু সেয়া লগত পুতলাটোৰ লগত শুই আছে আৰু মই বোলো ল'ৰা ছোৱালী শুই থাকোঁতে উঠিলে একো কাম নহয় মই সেইকাৰণে পটাপট ঝাৰু মাৰি লৈছোঁ আৰু এইকেইদিন দেখিও আছোঁ পিছে ছ'চিয়েল মিডিয়াত বহুত বেছি বিতৰ্ক ইফাল সিফাল কিন্তু কি কৰিব উপায় নাই আৰু সদায় মই লোকক দুখ দিয়াৰ আগত মই নিজক চাওঁ মই কিমান ভাল মই যদিহে ভাল তেতিয়াহে মই লোকক ক'ব পাৰিম যিহেতু মই নিজে নাজানো আমি নিজেই কিমান ভুল কৰোঁ আমি নিজে নাজানো গতিকে তেনে ক্ষেত্ৰত মই কেতিয়াও লোকক মই আচলতে দুখ দিও কথা এটা ক'ব নোৱাৰোঁ জানেনে মুখে দুখ দি গুচি যায় আৰু তাৰপিছতে মই অকণমান দেৰি কান্দো আৰু তাৰপিছত আঁতৰি যাওঁ আগতে বিৰাট বেছি ছফ্ট আছিলে মোৰ মনটো জানেনে ইমান কোমলীয়া মানে কোমলীয়া বুলিয়ে ক'ব লাগিব অকণমান কোনোবাই কিবা এটা ক'লে মোৰ একদম হুকে ধৰি একদম কি ক'ম আৰু কান্দি যাওঁ মানে বহুত দুখ লাগে তাৰপাছতে যেতিয়া মানুহখিনি লাহে লাহে মোক ঠগিব ধৰিলে বা নিজৰ হওক লোকৰ হওক যোনে যেনেকৈ পাৰে মোক যেতিয়া মানে দুখ দিব ধৰিলে তেতিয়া লাহে লাহে কি হ'ল সেই মানুহখিনিৰ পৰা মই আঁতৰি আহিব ধৰিলোঁ এতিয়া মই নিজৰ লগত ইমান সুখী মই আপোনালোকক কৈছোঁ চাওক নিজে ৰাতিপুৱা উঠিলোঁ নিজৰ কাম কৰিলোঁ গোটেই ঘৰখনৰ লগত ব্যস্ত হ'লোঁ নিজৰ ল'ৰা ছোৱালীৰ লগত তাৰপাছত মই লোকক আকৌ জাজমেণ্ট দিবলৈ মই কোন হয় মই নিজে কিমান ভাল মই যে লোকক ইমান জাজমেণ্ট দিব যাম গতিকে সেনেকুৱাৰ পৰা মই সদায় আঁতৰি থাকোঁ আৰু মই ভাবোঁ নিজেই আগত মই ভাল হ'ব লাগিব তাৰপিছত মই লোকক কথা ক'বলৈ যাব লাগিব গতিকে মই নিজক ভাল কেতিয়াও নকওঁ কিন্তু তাৰপাছতে সেয়া কেক আছিলে আৰু নিমকি মই বোলো চাহ একাপ খাই লওঁ যিহেতু পূজাও কৰিলোঁ ৰাতিপুৱাৰ গোটেই দিনটোৰ কাৰণে ভগৱানৰ ওচৰত আশীৰ্বাদ লৈ ল'লোঁ যাতে গোটেই দিনটো জীৱন যুদ্ধত মই দৌৰি ফুৰিব পাৰোঁ বহুত কাম থাকে গোটেই দিনটো মই কিমান দৌৰি ফুৰোঁ মই মানে আপোনালোকক কি ক'ম স্কুটিখনে গম পায় আৰু মই গম পাওঁ গতিকে চাহ একাপ খাই লৈছোঁ ধুনীয়াকৈ আৰু পূজা কৰি ল'লোঁ যেতিয়া মই একদম আটাইতকৈ দৰকাৰী কামটো কৰি ল'লোঁ মানে ৰাতিপুৱাই শুই উঠি যেতিয়া পূজা কৰি লওঁ তাৰপাছতে ল'ৰা ছোৱালীক উঠোৱা ব্ৰাছ কৰা খোৱা বোৱা স্কুললৈ নিয়া নিজেও যোৱা সেইখিনি কাম
মই কৰোঁ, কিন্তু নিজে আৰামত বহি চাহ একাপ খাই লওঁ। একদম মই সেইটো কাৰণে সংকোচ নকৰোঁ, আৰামত বহি একাপ চাহ খাওঁ, যিমান টেনশ্যন আছে গুচি যাব, আৰু নিজৰ একদম ফূৰ্তি কৰি কৰি খাই থাকোঁ নিজৰ লগতে, আৰু কোনো নালাগে মোক। আৰু তাৰপাছতে ল'ৰা উঠিলে দেখিছেনে, গতিকে উঠাৰ সময়ত অকণমান এনেকুৱা কৰে বাৰু, অকণমান আমনি লগা নিচিনা ন, শুই উঠাৰ লগে লগে ল'ৰা ছোৱালী, সেই তেতিয়া মই অকণমান মৰম কৰি দিওঁ, আৰু তেতিয়া মানে সাৰ পাই যায় আৰু ভালকৈ। গতিকে আমাৰ ল'ৰাটো বিৰাট ক্ষীণ হৈছে, আপোনালোকে মোক কিবা এটা কওক, মই কেনেকৈ শকত কৰাওঁ ল'ৰাটো, বিৰাট টেনশ্যন হৈ যায় মানে ক্ষীণ হোৱা দেখি। আৰু এইকেইদিন পিছে খুব ঘৰতো প্ৰেক্টিছ কৰি আছে, যিহেতু ক্ৰিকেটো যাব পৰা নাই, গাটো বেয়া আছিল আৰু পানীও হৈ আছে ফিল্ডখনত, গতিকে ঘৰতে অকণমান প্ৰেক্টিছো হৈ আছে। আৰু অকণমান গাটো বেয়া হৈ থাকিলে বেয়া লাগে আৰু ল'ৰা ছোৱালী ন, গতিকে সেয়া তাক ব্ৰাছ কৰাবলৈ লৈ গ'লোঁ, আৰু সি এতিয়া নিজে ব্ৰাছ কৰিব, তাৰপিছত মই তাৰ টিফিন ৰেডি কৰিব লাগিব জানেনে। আৰু আজি যিহেতু বুধবাৰ, আজি হাউচ ড্ৰেছ আছে, আৰু পেণ্টটো বেচেৰা হলকি হলকি গৈছে, ঐ লাষ্টিকডাল ঢিলা হ'ল, কিন্তু তাৰ এইটো ফেভৰেট পেণ্ট, এইটোকে টানি টানি পিন্ধিব। তাৰ যে ফেভৰেট চাৰ্ট এটা আছিলে, খুব পিন্ধিছিলে মাজতে, মনত আছেনে আপোনালোকৰ, সেই বিয়া এখন খাবলৈ যাওঁতেও যে সেই ঘৰৰে চাৰ্টটো পিন্ধি গৈছিলে, উপায় নাই মানে, আৰু সেই চাৰ্টটো এৰি এবাৰ এই পেণ্টটোত ধৰিছে দেই। আৰু মই ইয়াত টিচু দিছোঁ, 2টা টিফিন, আৰু সদায় 2টা টিফিন বেলেগ বেলেগকৈ দিবলগীয়া হয়, এটাত ফ্ৰুটছ আৰু এটাত ৰুটি ভাজি, কাৰণ ফল মূলখিনি চাগে 10:30মান বজাত খুৱাই নেকি, আৰু টিফিনটো 1টামান বজাতো খুৱাব পাৰে নাজানো, যোনখিনি ৰুটি ভাজি। গতিকে 2টা টিফিন আনি দিবলৈ কৈছে, গতিকে 2টা টিফিন বেলেগ বেলেগকৈ দি দিওঁ। এটাত ধুনীয়াকৈ ৰুটি আৰু চিম্পলকৈ ভাজি দি দিছোঁ, আৰু বাকী একো নিদিওঁ, আৰু এটাত আপেল এটা কাটি দি দিছোঁ, মাজতে দুফাল কৰি দিছোঁ। বেছি সৰু সৰুকৈ কাটিলে কি হয় জানেনে, ক'লা পৰি যায় আপেলটো, সেইকাৰণে এনেকৈ অকণমান কাটি দিছোঁ। আৰু এইটো যোৱা বছৰৰ টিফিন, তাৰ ক্লাছ 1ৰ টিফিন, আৰু এইটো প্লাষ্টিকটো হৈছে ক্লাছ 2ৰ। গতিকে 2টা টিফিন ৰেডি কৰি দিলোঁ, লগতে পানী এফালে দি দিছোঁ তাক, আৰু ল'ৰাৰ বেগ ৰেডি কৰিছোঁ, মানে ৰাতিপুৱাৰ পৰা শুই উঠি ভাবক এইখিনি কাম। গতিকে বেগত এটা এটাকৈ বস্তু ভৰাই দিছোঁ, আৰু সি মানে স্কুল ওলোৱাৰ আগত অকণমান খেলিব, আৰু ঘৰখনতে ইফালে সিফালে দৌৰা দৌৰি কৰিব, ঘৰৰ ভিতৰতে খেলি থাকে, আৰু কিবা নহয় কিবা, কিবা নহয় কিবা খেলি থাকে। গতিকে পৰীক্ষা পালেহি, 2 দিনৰ পাছত পৰীক্ষা, সেয়া এটা মোৰ টেনশ্যন। এইবাৰ একো পঢ়া নাই, ভাৰ্ণায়ো একো পঢ়িব পৰা নাই, যিহেতু গাটো বেয়া আছিল। আৰু সেয়া মই স্কুলত থ'বলৈ বুলি ওলালোঁ, অকণ এটুপ দুটুপকৈ চিপকৈ বাৰু পৰি আছে বৰষুণ, বেছি দিলে ৰখি দিব লাগিব। আৰু ৰেইনকোটটো পিন্ধিবলৈ ক'লোঁ, নাই মন নাই বোলে ৰেইনকোটটো পিন্ধিবলৈ, আৰু বৰ বেছি বৰষুণো দিয়া নাছিলে, গৰম গৰম লাগি যায় প্লাষ্টিকটো পিন্ধাৰ লগে লগে আচলতে ল'ৰা ছোৱালী। আৰু সেয়া মই স্কুলত থ'বলৈ বুলি গ'লোঁ, আজিকালি নাবান্ধো আকৌ দেই, ভাৰ্ণায়ো আজিকালি ডাঙৰ হ'ল। তাৰপাছত চাওকচোন এই গছজোপা কি অৱস্থা, মোৰ মানে ইমান বেয়া লাগিলে, ইমান মৰমৰ এজোপা গছ, আৰু সেয়া বেকাবেকি হৈ পৰি আছে। গতিকে সেয়াও এটা টেনশ্যন মোৰ। আৰু সেয়া কাষৰ মানে মোৰ বান্ধৱীৰ শাহু মা, গতিকে সেয়া মা অকণমান খোজকাঢ়িছে, মোৰ লগত কথা পাতিছে, বোলে পানী হৈ আছে। মই কৈছোঁ উপায় নাই, ৰাস্তাটো পানীয়ে হৈ গৈছে আকৌ। আৰু সেয়া এনেকৈ পাৰ হৈ মেলি যাম আৰু। গতিকে ল'ৰাক থৈ আহোঁ, তাৰপাছত মোৰ নিজৰ কাম লাগি যাম। স্কুল পালোহি, সি জেকেটটো খুলি দিলে, তাৰপাছতে জেকেট আৰু টুপি খুলি দিছে, আৰু এতিয়া স্কুললৈ যাব। এতিয়া পিছে তাৰ ফ্ৰেণ্ডবিলাক কোনো অহা নাই কাৰণে অকণমান মই ৰৈ দিছোঁ, আৰু মেমসকল আহি আছে বাৰু। আৰু সেয়া স্কুল পালোহি। আপোনালোকৰ মোৰ ব্লগছটো কেনেকুৱা লাগিলে ক'ব, আৰু ভাৰ্ণায়ুক মই কেনেকৈ শকত কৰাম আপোনালোকে মোক ক'ব। বিৰাট ক্ষীণ হৈছে ভাৰ্ণায়ু, মোক এটা টিপছ দিব, মই কেনেকৈ শকত হোৱাম, কি খুৱাম, মোৰ মানে টেনশ্যন হৈ গৈছেগৈ। অকণমান নুদুকাটো হ'লে মৰম এটা লাগে ন। আৰু সেয়া সি ফিল্ডখনলৈ চাই গৈ আছে, মানে কিয় জানেনে, সি যে ক্ৰিকেট আহিব পৰা নাই, আৰু স্কুলৰ কাষৰ ফিল্ডখনতে তাৰ প্ৰেক্টিছ হয়, গতিকে তাৰ মনটো বেয়া, আৰু ফিল্ডখনলৈ চাই গৈ আছে। কিন্তু ফিল্ডখনত বহুত পানী, আৰু পানী হ'লে ক্ৰিকেট খেলিব নোৱাৰে। গতিকে ভাৰ্ণায়ু গ'লগৈ, বাই বাই।